বিগ বাস্কেটৰ তৰফৰ পৰা তেওঁলোকক চৰি কোৱা হৈছে, ৰিফাণ্ড কৰা হৈছে। এক্সপায়াৰী নোচোৱাকে যদি তেওঁলোকে এইবোৰ এই এক্সপায়াৰ্ড মালবিলাক যদি ৰাইজৰ মাজত গ্ৰাহকৰ মাজত এনেকে বিলাই দিয়ে আৰু এইবোৰ বৰ বি খাই যদি মানুহ যদি কাইলৈকে বেমাৰত পৰে, সৰু ল'ৰা ছোৱালী বেমাৰত পৰে, ইয়াৰ দায়িত্ব ল'বনে বিগ বাস্কেটৰ দৰে এই অনলাইন ডেলিভাৰী এপবোৰে? সাৱধান, আমি সকলোৱে অনলাইন ডেলিভাৰী এপসমূহ ব্যৱহাৰ কৰোঁ আৰু এইসমূহ এপ ব্যৱহাৰ কৰি কোনো কষ্ট নকৰাকে আমি বস্তুসমূহ ক্ৰয় কৰোঁ। কিন্তু সেই ক্ৰয় কৰা বস্তুসমূহৰ কোৱালিটিৰ ওপৰত আমি বহুত বেছি চিন্তা চৰ্চা নকৰোঁ, কিন্তু কৰাটো অত্যন্ত প্ৰয়োজনীয়। গুৱাহাটী মহানগৰীত আজিৰ দিনটোতে প্ৰায় ৩-৪টা এনেকুৱা ধৰণৰ ঘটনা আমাৰ কাণত পৰিছে, যিসমূহ মানুহে গ্ৰাহকে এই অনলাইন ডেলিভাৰী এপৰ দ্বাৰা এই বস্তুসমূহ ক্ৰয় কৰাৰ পিছত তেওঁলোকে হলঠেকত পৰিছে, তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছো, মোৰ হাতত থকা ওৱান শ্লাইচ বুলি এই যিটো কেক ব্ৰেড, এই ব্ৰেডটো আপোনাৰ ২ তাৰিখৰ, যিটো ব্ৰেডৰ এক্সপায়াৰী ৫ তাৰিখে শেষ হৈছে। কিন্তু বিগ বাস্কেট নামৰ যি অনলাইন ডেলিভাৰী এপ, সেই এপত আমাৰ গুৱাহাটীৰ এজন গ্ৰাহকে অৰ্ডাৰ দিয়াৰ পাছত এই ব্ৰেডটো পাইছে, যাৰ এক্সপায়াৰী ডেট ৫ তাৰিখে যোৱা বুলি লিখা আছে। আপোনালোকে ভালদৰে মন কৰক, ৫ তাৰিখে এক্সপায়াৰী যোৱা এটা সামগ্ৰী যদি বিগ বাস্কেটৰ দৰে এই অনলাইন ডেলিভাৰী এপবোৰে কোনো নোচোৱাকৈ গ্ৰাহকক দি আছে, এইবোৰ খাই যদি স্বাস্থ্যৰ কাৰোবাৰ অৱনতি ঘটে, ইয়াৰে দায়িত্ব কোনে ল'ব? স্পষ্ট কথা, এই ব্ৰেডটো আমি ক্ৰয় কৰা নাই, আপোনালোকক জনাইছো। এই ব্ৰেডটো ক্ৰয় কৰিছে গুৱাহাটীৰে এজন কাহিলীপাৰা গ্ৰাহকে। এই গ্ৰাহকজনে আমালৈ এই ব্ৰেডটো প্ৰেৰণ কৰি দিছে, যাতে আমি এই বাৰ্তাটো সজাগ সচেতন কৰিব পাৰো। বিগ বাস্কেটৰ তৰফৰ পৰা তেওঁলোকক চৰি কোৱা হৈছে, ৰিফাণ্ড কৰা হৈছে। বিগ বাস্কেটৰ তৰফৰ পৰা ব্ৰেডটো ঘূৰাই ল'বলৈ তেওঁলোকে বিচাৰিছিল, কিন্তু এই গ্ৰাহকজনে এই ব্ৰেডটো তেওঁক নিদি পেলাই তেওঁ আমালৈ প্ৰেৰণ কৰিছে। তেখেতে কৈছে যাতে আপোনালোকৰ মাধ্যমেৰে দুজন মানুহে হ'লেও সজাগ আৰু সচেতন হৈ এক্সপায়াৰী ডেটসমূহ আমি চাব লাগে। প্ৰথম কথা, অনলাইন ডেলিভাৰী এপৰ জৰিয়তে আপোনালোকে বস্তু ক্ৰয় কৰাৰ কোনো অসুবিধা নাই, বস্তু ক্ৰয় কৰক, সুবিধা আছে, সুবিধা ল'ব লাগে। কিন্তু এক্সপায়াৰী ডেট যিসমূহ আছে, এই বিস্কুটেই হওক, চিপছে হওক বা আপোনাৰ এনেকুৱা ব্ৰেডে হওক, এই এক্সপায়াৰী ডেটসমূহ আপোনালোকে চাব লাগে আৰু এক্সপায়াৰী ডেটসমূহ চাইহে আপোনালোকে বস্তুটো খাব লাগে। ২ তাৰিখৰ ব্ৰেড ৮-৯ তাৰিখে অনলাইন ডেলিভাৰী এপৰ জৰিয়তে মানুহৰ যদি ঘৰে ঘৰে এনেকে বিলায়, এইবোৰতো বৰ বিষ। এক্সপায়াৰী যোৱা যদি আজি এসপ্তাহ ১০ দিন হৈ গৈছে, এটা কেক, এটা যদি আপোনাৰ ব্ৰেডৰ, এইবোৰ বস্তু যদি বিগ বাস্কেট বা এইবোৰ অনলাইন ডেলিভাৰী এপবিলাকে নোচোৱাকে মানুহৰ তাতে বিলাই দিছে, তেনেহ'লে ভাবক এওঁলোকে কি বস্তু কোৱালিটিৰ ওপৰত কাম কৰি আছে। কোৱালিটিয়ে তেওঁলোকে চোৱা নাই, বস্তুটো চোৱাই নাই। এক্সপায়াৰী নোচোৱাকে যদি তেওঁলোকে এইবোৰ এই এক্সপায়াৰ্ড মালবিলাক যদি ৰাইজৰ মাজত, গ্ৰাহকৰ মাজত এনেকে বিলাই দিয়ে আৰু এইবোৰ বৰ বি খাই যদি মানুহ যদি কাইলৈকে বেমাৰত পৰে, সৰু ল'ৰা ছোৱালী বেমাৰত পৰে, ইয়াৰ দায়িত্ব ল'বনে বিগ বাস্কেটৰ দৰে এই অনলাইন ডেলিভাৰী এপবোৰে? কেক ব্ৰেডৰ লগতে এইটো এটা বেলেগ অভিযোগ, এইটো বাৰু লক্ষ্য কৰকচোন। এই স্মোক চিকেন, এইটো ইনষ্টামাৰ্টৰ জৰিয়তে এই গ্ৰাহকজনে অৰ্ডাৰ দিছে। এই কেঁচা চিকেন আহিছে, দেখিছেনে? এই এনেকুৱা ধৰণৰ, ভালকে চাওকচোন। এই গ্ৰাহকজনে আমাৰ অভিযোগটো দিছে, ইনষ্টামাৰ্টত তেখেতে এইটো দিছিলে, এনেকে কেঁচা মাংস পঠাই দিছে। বোলে কেঁচা মাংস, তেজ লাগি আছে, চাওকচোন, পুৰা তেজ চাৰিওফালে। নামত স্মোক চিকেন, কিন্তু এইটো কেঁচা মাংস দিছে। এই অনলাইন ডেলিভাৰী এপবোৰে এনেকে দিনক দিনে এনেকুৱা ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰিব ধৰিছে। মানুহে অনলাইনত এই ডেলিভাৰী এপবোৰত বস্তু ক্ৰয় কৰক, কিন্তু খোৱাৰ আগতে বস্তুসমূহ ভালদৰে চালি জাৰি চাওক। বস্তুসমূহত এক্সপায়াৰী ডেট থাকে, সেই এক্সপায়াৰী ডেট আছে নে সেইবোৰ চাওক। সাৱধান হওক।